নমস্কাৰ মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনাকো লাগে নেকি চৰকাৰী চাকৰি? যদিহে আপোনালোকে চৰকাৰী চাকৰি পাব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ'টো কমপ্লিটলি চাব। আজি ইয়াত আপোনালোকৰ 6589টা পদ মুকলি হৈছে, যিকেইটাৰ বাবে আপোনালোকৰ আবেদন চলি আছে আৰু ইয়াৰ অন্তিম তাৰিখটো হ'ল আপোনালোকৰ 26 আগষ্টলৈকে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। গোটেই আবেদনটোৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব, নহ'লে আপোনালোকে অসমকেৰিয়াৰ.in ভিজিট কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম। আৰু আপোনালোকে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ চাইছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে পাই থাকে। আৰু আপোনালোকে আমাৰ হোৱাটছআপ যিটো চেনেল তাতো জইন হৈ লওক, তাত আপডেটখিনি দি থকা যায়। এই যিটো ৰিক্ৰুইটমেণ্ট আহিছে এইটো হৈছে আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়া চমুকৈ SBIৰ ফালৰ পৰা 6589টা জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ কাৰণে ভেকেঞ্চি তেওঁলোকে মুকলি কৰি দিছে, যিটো আপোনালোকৰ অল অভাৰ ইণ্ডিয়া ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ গোটেই অল অভাৰ ইণ্ডিয়াৰ কাৰণে 6000+ ভেকেঞ্চি আপোনালোকৰ মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে আপোনালোকৰ পৰা আবেদন বিচাৰিছে। আপোনালোকে এইকেইটা পোষ্টত কেনেদৰে আপোনালোকে আবেদন কৰিব, গোটেইখিনি কথা আপোনালোকে আমাৰ ভিডিঅ'টো কমপ্লিটলি চালে গম পাব কেনেকুৱা ধৰণৰ চিলেকশ্যন প্ৰচিডিঅ'ৰ হ'ব, এক্সামত কি আহিব, গোটেইখিনি কথা মই এই ভিডিঅ'টোতে কমপ্লিটলি কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায় আপোনালোকৰ আমাৰ নৰ্থ ইষ্টাৰ্ণ যিসমূহ ষ্টেট আছে তাত আপোনালোকৰ 3329টা পোষ্ট আছে। যদি ষ্টেট ৱাইজ চাবলৈ যায় অসমৰ কাৰণে 176টা পোষ্ট আছে, অৰুণাচল প্ৰদেশৰ কাৰণে 23, মণিপুৰৰ কাৰণে 20, মেঘালয়ৰ কাৰণে 35, মিজোৰামৰ কাৰণে 15টা, নাগালেণ্ডৰ কাৰণে 22টা, ত্ৰিপুৰাৰ কাৰণে 38টা ভেকেঞ্চি আপোনালোকৰ ষ্টেট ৱাইজ ভেকেঞ্চি মুকলি হৈছে। আৰু এইখিনি জাষ্ট অকল আমাৰ নৰ্থ ইষ্টৰ ষ্টেটকেইখনৰ কাৰণেহে, বাকী আপোনালোকে বাহিৰৰ ষ্টেটো আপোনালোকে পাব পাৰে বা সেইখিনিতো আপোনালোকে প্ৰিফাৰেঞ্চ আপোনালোকক দিব যদিহে আপোনালোকে সেই ষ্টেটখনৰ লোকেল লেংগুৱেজ জানে। যদিহে আপোনালোকে ৱেষ্ট বেংগলত এপ্লাই কৰে, যদিহে আপোনালোকে বেংগলী ভালদৰে জানে, তেতিয়াহ'লে আপোনালোকে সেই ষ্টেটখনতো পোৱাৰ চান্স আছে বা পাব। ইয়াত যদি আপোনালোকৰ এক্সাম চেণ্টাৰ অসমত চাবলৈ যায় ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত আপোনালোকৰ এই পৰীক্ষা হ'ব। ইয়াৰ যিটো বেংকৰ এণ্ট্ৰেঞ্চ হ'ব, ইয়াত আপোনালোকৰ এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমতে কৰিব লাগিব। আৰু 24,050 টকাৰ পৰা আপোনালোকৰ এইটো বেছিক পে' হয়। আপোনালোকৰ স্কেল ষ্টাৰ্ট হ'ব, অকল আপোনালোকে 24,000 টকাই নাপায়, তাৰ লগত এইটো আপোনালোকৰ বেছিক স্কেলহে হয়। তাৰ লগত বিভিন্ন এলাউঞ্চেছ লাগি এইটো এটা বহুতেই যথেষ্ট ভাল চেলেৰি এটা পাব আপোনালোকে। আৰু ইয়াত আপোনালোকৰ যদিহে কিবা ধৰণৰ তেওঁলোকক এপ্লাই কৰোঁতে বা আপোনালোকে বুজা নাই, কিবা ধৰণৰ অসুবিধা পায়, তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিবৰ কাৰণে এটা লেণ্ডলাইন ফোন নাম্বাৰো দিছে, যিটোত আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি সেই প্ৰব্লেমটো ছল্ভ কৰিব পাৰে। আৰু স্কেলটো আপোনালোকক মই যিহেতুকে কৈ দিছোঁ, বহুতখিনি আপোনালোকৰ এলাউঞ্চেছ ইয়াত লাগিব। আৰু বয়সৰ সময়সীমা যদি চাবলৈ যায় 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। আৰু ইয়াৰ আপোনালোকৰ এজটো কেলকুলেশ্যন কৰিব 1 এপ্ৰিললৈকে। আৰু আপোনালোকৰ যিসকলে 2/4/1997 পৰা আপোনালোকৰ 1/4/2005 ভিতৰত জন্মগ্ৰহণ কৰিছে, গোটেইখিনি এই পদকেইটাৰ বাবে এলিজিবল হয় আবেদন কৰিবৰ কাৰণে। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভসকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। আৰু বহুতে আমাক কমেণ্ট কৰি সুধি থাকে দেই, তেওঁলোকে মই 30 হয় এপ্লাই কৰিব পাৰিমনে নোৱাৰিম। আপোনালোকে এইটো চালেই হৈ গ'ল। যদিহে আপোনালোকৰ ডেট অফ বাৰ্থটো যিটো চন দিয়া আছে 1997 পৰা 2005 ভিতৰত হয়, তেনেহ'লেতো পাৰিবই। যদিহে আপোনালোকে পাৰ হৈ গৈছে, তেতিয়া আপোনালোকে ST SC প্ৰিফাৰেঞ্চত চালে আপোনালোকে গম পাব। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট মিনিমাম হ'ব লাগিব। যদিহে আপোনালোকে ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয়, অৰ্থাৎ 5th ছেমিষ্টাৰত যদি পঢ়ি আছে, তেনেহ'লে আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভসকলৰ বাবে 750 ৰুপিজ এটা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। OBC EWS সকলে 750 টকা এটা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। ST SC আৰু PWD কেণ্ডিডেটসকলে এটকাও পইচা আপোনালোকে পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI ৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো কমপ্লিট কৰিব পাৰে। আৰু ইয়াৰ আবেদন বৰ্তমান হৈ আছে। যদিহে ইয়াৰ গোটেই প্ৰচেছটো কেতিয়াৰ পৰা ষ্টাৰ্টিং হৈছে, গোটেই টাইম টেবুলখিনি চাবলৈ যায়, ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 6 আগষ্টৰ পৰা এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব বা ষ্টাৰ্টিং হৈছে। আজি মই যিদিনাখন ভিডিঅ' বনাইছোঁ আজি 7 আগষ্ট হয়। আৰু লাষ্ট ডেট আপোনালোকৰ 26 আগষ্টলৈকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু লাষ্ট যিটো আপোনালোকৰ প্ৰিলিম এক্সাম হোৱাৰ সম্ভাৱনাটো আছে, ছেপ্টেম্বৰ মাহত আপোনালোকৰ এক্সাম হ'ব, এদিনেই হ'ব। আৰু ডেট অফ মেইন এক্সাম এইটো আপোনালোকৰ নৱেম্বৰত আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে, নৱেম্বৰ মাহত হোৱাৰ চান্স বেছিকৈ আছে। আৰু যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে এপ্লাই লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আমাৰ ৱেবছাইটটো ভিজিট কৰিব, তাত গৈ পেলাই আপোনালোকে ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত গ'লে এপ্লাই লিংকটো পাই যাব। ইয়াত আপোনালোকৰ প্ৰথম যিটো 2টা ফেজত আপোনালোকৰ এক্সাম হ'ব, ফাৰ্ষ্ট মেইন আৰু প্ৰিলিমছ আৰু মেইন 2টা থাকিব।
প্ৰিলিমছত আপোনালোকৰ 1 ঘণ্টা সময় থাকিব ইংলিছ লেংগুৱেজৰ ওপৰত 30টা কুৱেশ্যন আহিব মাৰ্কছ থাকিব 30 ডিউৰেশ্যন থাকিব 20 মিনিট সময় নিউমেৰিকেল এবিলিটিৰ ওপৰত 35টা কুৱেশ্যন আহিব মেক্সিমাম মাৰ্ক থাকিব 35 আৰু ডিউৰেশ্যন থাকিব সময় থাকিব আপোনালোকৰ 20 মিনিট আৰু ৰিজনিং এবিলিটিৰ ওপৰত 35টা কুৱেশ্যন থাকিব 35 মাৰ্ক সময় 20 মিনিট টোটেল 100টা কুৱেশ্যন 100 মাৰ্ক 60 মিনিট সময় আপোনালোকক দিয়া যাব আপোনালোকে পেপাৰখন কমপ্লিট কৰিবৰ কাৰণে আৰু ইয়াত আপোনালোকৰ 1/4কে নিগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ নিগেটিভ মাৰ্কিঙৰ বেংকিঙত যিহেতুকে গম পায়ে আপোনালোকে সকলোৱে যে নিগেটিভ মাৰ্কিং থাকিব টোটেল 100 মাৰ্কৰ পৰীক্ষা হ'ব আৰু নিগেটিভ মাৰ্কিং থাকিব যিটো মেইন এক্সাম হ'ব সেইটো যদিহে আপোনালোকে পাছ কৰে তেনেহ'লে আপোনালোকে মেইন এক্সাম দিবলৈ চান্স পাব বা মেইন এক্সাম দিব পাৰিব যিটো জেনেৰেল এণ্ড ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত 50টা কুৱেশ্যন আহিব মাৰ্ক থাকিব 50 সময় থাকিব 35 মিনিট জেনেৰেল ইংলিছৰ ওপৰত 40টা কুৱেশ্যন 40 মাৰ্ক 35 মিনিট কোৱান্টিটি এপ্টিটিউডৰ ওপৰত 50টা কুৱেশ্যন 50 মিনিট 50 মাৰ্ক 45 মিনিট ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত 50 মিনিট আপোনালোকক 50টা কুৱেশ্যন থাকিব 60 মিনিট সময় দিব 45 আপোনালোকৰ 60 মাৰ্ক থাকিব 45 মিনিট সময় দিব টোটেল 190টা কুৱেশ্যন থাকিব 200 মাৰ্কৰ পৰীক্ষা হ'ব 160 মিনিট আপোনালোকে সময় পাব আৰু যদিহে এই দুইটা এক্সামত আপোনালোকে ক্ৰেক কৰে বা প্ৰিলিমছ কৰাৰ পিছত মেইন দি যদি মেইনতো পাছ কৰে তেতিয়াহ'লে আপোনালোকক লোকেল লেংগুৱেজৰ প্ৰিফাৰেঞ্চ মানে লোকেল লেংগুৱেজ জনাটো বাধ্যতামূলক হ'ব লাগিব অৰ্থাৎ যদি আপোনালোকে অসমৰ ষ্টেটৰ কাৰণে অসমত আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে অসমীয়াটো আমাৰ ষ্টেট লেংগুৱেজ হয় সেই ষ্টেট লেংগুৱেজটো জনা হ'ব লাগিব জনাটো কেনেকৈ তেওঁলোকে প্ৰুভ কৰিব যদিহে আপোনালোকৰ 10 বা 12লৈকে আছামিজ মিডিয়ামত পঢ়িছে তেনেহ'লে আপোনালোকে এই পদকেইটা আবেদন কৰিবলৈ বা ইয়াৰ বাবে ইলিজিবল হয় আৰু ভিডিঅ'টো যিসকলে আমাৰ কমপ্লিটলি চালে তেওঁলোকক বহুতেই ধন্যবাদ তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই যায় আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেল আৰু ৱেবছাইটৰ লিংক আছে আপোনালোকে সেইখিনিত গৈ ভিজিট কৰিব পাৰে আজিলৈ ইমানেই ভিডিঅ'টোত আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ